মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকক 2024 চনৰ সুপাৰ 4 এন্ট্ৰেন্স এক্সামিনেশ্যনৰ সেকেন্ড ফেজৰ কোৱেশ্চন নম্বৰ 85 লৈকে কৰি দিছিলো। আজি মেথছৰ 86 ৰ পৰা আমি কৰিবলৈ আৰম্ভ কৰিছো। তেনেহলে কি দিয়া আছে ইয়াত, যদি x/y = 6/5 তেন্তে এটাৰ মান উলিয়াব লাগে, হয় নাই? তোমালোকক দিয়া আছে যে x/y = 6/5। এতিয়া দুয়োফালে যদি তোমালোকে স্কয়াৰ কৰা কি হ'ব, তোমাৰ x² = 36/25 হ'ব। এতিয়া তোমালোকে কৰিবা কি, হৰক প্লাস কৰিবা, লবক মাইনাস কৰিবা। তেনেকা ৰুল আমি ফলো কৰিব পাৰো। তাৰ মানে আমি কৰিম কি, x² + y² / x² - y²। লেফট হ্যান্ড সাইডত আমি এনেকা কৰিলো, তেনেহলে ৰাইট হ্যান্ড সাইডতো আমি ঠিক তেনেকৈ কৰিম, হয় নহয়? তেনেহলে 36 + 25 আৰু ইয়াত লিখিম 36 - 25। স্কয়াৰ কৰি প্লাস আৰু স্কয়াৰ কৰি মাইনাস। তেনেহলে কিমান হ'ব ইয়াত, নিশ্চয় ইয়াত হ'ব তোমালোকৰ 61 আৰু ইয়াত হ'ব 11। তেনেহলে 61/11 তোমালোকৰ আনসাৰ। या অপশন নম্বৰ 4 তোমালোকে চাব পাৰিছে, এইটো কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্চন কি কৈছে, যদি এটা সংখ্যাৰ 3/11 অংশ 22 হয় তেন্তে সেই সংখ্যাটোৰ 6/11 ৰ মান হ'ব, হয় নাই? এটা তোমালোকে মুখে মুখে কৰিব পাৰা। 3/11 হল 22, তেনেহলে 6/11 কিমান হ'ব? এই 22 ডাবল 44, শিট 6/11 ৰ মান কিমান হ'ব? 3/11 যদি 22 হয় তেন্তে সেই সংখ্যাটোৰ 6/11 ৰ মান কিমান হ'ব, হয় না? এটা আমি এনেকৈ কৰো। ধৰা হল সংখ্যাটো x, তেনেহলে তোমালোকে লিখিবা 3x/11 = 22, ৰাইট? তেনেহলে আমাৰ x ৰ ভ্যালু কিমান হ'ব, অৰ্থাৎ সংখ্যাটোৰ মান কিমান হ'ব? হ'ব x = ইফালে লিখিবা 11 × 22/3, ৰাইট? এতিয়া এই সংখ্যাটোৰ 6/11 ৰ মান আমাক উলিয়াব লাগে। এই কাৰণে তোমালোকে 6/11 দি মাল্টিপল কৰিবা, ৰিজাল্টটো পাই যাবা। কাটাকাটি কৰা যাওক, 11 কাটিলা, আছে 3 2 6, হয়নে? তেনেহলে 2 2 4, 2 2 4, 44 হ'ব, ফাইন। কিন্তু ইয়াত তোমালোকৰ আনসাৰটো নাই। ৰবাচোন মই চাই দিছো আৰু এবাৰ, কোৱেশ্চনটো ভুল নে মই ভুল? নহয়, আছে। তাৰ মানে তোমালোকৰ এই 4 নম্বৰ অপশনটো চাইছা 44 আনসাৰ। সেইটো মুখে মুখেও তোমালোকে কৰিব পাৰিবা একচুয়ালি। তাৰ মানে কি, 3/11 হল তোমালোকৰ 22, তেনেহলে 6/11 কিমান হ'ব? ইয়াৰ ডাবল হ'ব, 2 মিন্স 2 গুণ কিমান হ'ব? 44। এই 44 তোমালোকৰ আনসাৰ। নেক্সট কোৱেশ্চনটো আহিল তোমালোকৰ 88। দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকিব পাৰে জানিবা। এইটো অসংখ্য, সকলো সময়ত মনত ৰাখিবা এইটো অসংখ্য। ফৰ এক্সাম্পল 1/2 আৰু 1/3 দুটা পৰিমেয় সংখ্যা, ইয়াৰ মাজত অসংখ্য সংখ্যা কি আছে? পৰিমেয় সংখ্যা আছে। এটা মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকৰ আছিলে 89। 89 কি দিছে? p ৰ মান ইমান, q ৰ মান ইমান, আৰু p/q 4/5 x ৰ মান উলিয়াবা দিছে। এইটো মুখে মুখে কৰা অলপ টান হ'ব, আমি প্ৰ্যাকটিক্যালি কৰো এইটোক, হয়নে? p ৰ মান তোমালোকক দিয়া আছে 3x - 2, q ৰ মান দিয়া আছে তোমালোকৰ 1/2 হোল ইনটু, তেনেহলে 5x + 10, আৰু p আৰু q ৰ মান কিমান দিয়া আছে? 4/5, হয়তো 4/5। এখানে 4/5 বা 4/5 আমি লিখি পেলালো। এতিয়া আমি এক সলভ কৰি x ৰ মান আমি উলিয়াব পাৰিম। কেনেকৈ কৰিম আমি লক্ষ্য কৰা, which implies ক্ৰস মাল্টিপল কৰিম এইটোৰ লগত এইটো, হয় নাই? তেনেহলে 5 3 কিমান হ'ব? 15,
15x minus 5 to z 10 হৈ গল সমান সমান এটা কিন্তু ব্র্যাকেট ক্লোজ দেই তাছত 4 দি এটো মাল্টিপল কৰিব লাগিব 4 দি যদি মাল্টি আচ্ছা 1/2 into 4 তাৰ পিছত আমি কৰো কি বাকিখিনি কাম মিলে কৰো 5x plus 10 এটা হৈ গল নেক্সট স্টেপত আমি কৰিম কি which again implies 15x minus 10 is equal to কাটাকাটি কৰি দিলে ইয়াত 2 থাকিব হয় নাই 2 দি আকৌ গতিটোক পূৰণ কৰিব লাগিব 2 5 jar 10x plus 2 10 jar 20 right এতিয়া আমি কৰিম কি ইফাল হিফাল কৰিম ইয়াত 15x আছে আৰু ইয়াত 10x আছে 10x ইফালে আহিলে মাইনাস হ'ব তোমালোকে লিখিব পাৰা 5x ইয়াত মাইনাস 10x আছে ইফালে লৈ গলে প্লাস হ'ব 10x plus 20x 30 হয়নে কাটাকাটি কৰা কিমান বাৰ যাব 6 times তেনেহলে x ৰ মান কিমান হল 6 সো অপচন আছে নে অপচনটো x ৰ মান 6 এই 4 নম্বৰ অপচনত আছে তোমালোকৰ আনসাৰটো গল নেক্সট তোমালোকৰ কি দিছে কোৱেশ্চন নম্বৰ 98 যে দেউতাকৰ বয়স পুতেকৰ বয়স 3 গুণ যদি ইহঁতৰ বয়সৰ যোগফল 48 হয় তেন্তে দেউতা আৰু পুতেকৰ বয়স ক্ৰমে মানে দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ তেনেহলে ফাদাৰ এই যে ফাদাৰ যে আছে ফাদাৰৰ বয়স কিমান হ'ব 3x যদি আমাৰ সনৰ বয়স x বুলি আমি ধৰি লওঁ হয়নে মানে পুতেকৰ বয়স x ধৰিলে দেউতাকৰ বয়স হ'ব 3x 3 গুণ বুলি কৈছে নহয় সেই কাৰণে আৰু কি কৈছে তোমালোকৰ হিহঁতৰ বয়সৰ যোগফল 48 তেনেহলে আমি কি লিখিম এবাৰ যে 3x plus x equal to 48 সলভ কৰা 4x equal to কিমান হ'ব 48 কাটাকাটি যদি আমি কৰো 4 12 48 x ৰ মান হল তোমালোকৰ 12 আৰু 12 হল তোমালোকৰ পুতেকৰ বয়স হ'ব 12 আৰু 3 গুণ হলে 36 দেউতাৰ বয়স হ'ব 36 তেনেহলে 12 আৰু 36 কত আছে সম বা 36 আৰু 12 তাৰ মানে তোমালোকৰ অপচন 1 টো কাৰেক্ট ফাইন এটা 91 টো মই কৈ দিছো কৰি দি ভিডিওটো অফ কৰিম নহলে দীঘলীয়া হ'ব 91 ত কি কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ যোগফল 12 অংক দুটা কি হালসলনি তাৰ মানে হালসলনি কৰি পোৱা সংখ্যাটো আগৰ সংখ্যাতকৈ কিমান 36 বেছি হয় সংখ্যাটো কি হ'ব আচ্ছা এইটো আমি শর্টকাট স্টাইলতো কৰিব পাৰিম লং কাট স্টাইলতো কৰিব পাৰিম মই তোমালোকৰ ট্ৰিকি স্টাইলটোত কৰি দিবলৈ চেষ্টা কৰিছো অংক দুটাৰ যোগফল কিমান কৈছে 12 কৈছে এতিয়া অংক দুটা যদি হালসলনি কৰি পোৱা যায় তেন্তে সংখ্যাটো নতুন সংখ্যাতকৈ পোৱা সংখ্যাটো আগৰ সংখ্যাতকৈ 36 বেছি হ'ব তাৰ নতুন সংখ্যাটো ডাঙৰ হ'ব হয় নাই আচ্ছা এতিয়া অংক দুটা যোগ কৰিলে আমাৰ 12 হয় 12 হ'ব নহয় তোমালোকে জানা 8 plus 4 কিমান হয় 12 আচ্ছা এতিয়া সংখ্যাটোক যদি আমি 48 বুলি ধৰি লওঁ মানে ইয়াৰ লগত যদি আমি 36 প্লাস কৰো এতিয়া 48 এর লগত যদি আমি 36 প্লাস কৰো কি হ'ব ৰিজাল্টটো এটা হ'ব কিন্তু 84 চাইছা 48 এর পৰা 84 হল এতিয়া অংক দুটা হালসলনি হল তাৰ মানে বুজা গল আমাৰ এককৰ ঘৰৰ অংকটো হ'ব 4 এককৰ ঘৰৰ অংকটো হ'ব 8 দহকৰ ঘৰৰ অংকটো হ'ব 4 সংখ্যাটো হ'ব 48 কি হ'ব 48 আছে নাই চোৱা যাকচোন অংকটো হ'ব আচ্ছা ৰবা অংক দুটা হালসলনি কৰি পোৱা সংখ্যাটো আগৰ সংখ্যাতকৈ 36 বেছি হলহলনি যেতিয়া কৰিবা আগৰ সংখ্যাতকৈ 36 বেছি তাৰ নতুন সংখ্যাটো কি হ'ব ডাঙৰ হ'ব তাৰ মানে আগৰ সংখ্যাতকৈ 36 বেছি তেনেহলে ইয়াত আমাৰ 48 কিন্তু নাই চাইছা ৰবাচোন চোৱা যাওক
কোড মিস্টেকটো হ'ল আচ্ছা এইখিনিতে তোমালোকে চাবা ইংৰাজীত কোশ্চেনটো ঠিকই আছে the given number exceeds মানে কি আগৰ সংখ্যাটো বেছি হ'ব ডাঙৰ হ'ব by interchanging the number হয়নে তাৰমানে ইয়াক কি বুজাব বিচাৰিছে যে আগৰ নাম্বাৰটো পিছত ইন্টাৰচেঞ্জ কৰাৰ পিছত যেটো নাম্বাৰ হ'ব তাতকে ডাঙৰ কিন্তু অসমীয়াটোত কোশ্চেনটো অলপ উল্টা পুল্টা কৰি দিছে সেই কাৰণে তোমালোকৰ আনসাৰ হ'ব ইয়াত 84 তেনেহলে 84 যদি হয় ইটো ডাঙৰ হ'ব 48 তকৈ কিমান ডাঙৰ হ'ব 36 ডাঙৰ হ'ব হয়নে কি কৈছো মই যে নতুন সংখ্যাটো হ'ব তোমালোকৰ 48 আৰু আগৰ সংখ্যাটো হ'ব 84 48 84 তেনেহলে আমাৰ আনসাৰ কোনটো হ'ল আনসাৰটো হ'ব আমাৰ 84 মানে বি 4 অপশনটো কাৰেক্ট আশা কৰিছো এইখিনিলৈকে তোমালোকে বুজি পাইছা পিছে তোমালোকে এই অংকটো এনেকৈ নকৰিও তোমালোকে ডাইৰেক্ট এলজেব্ৰিক এক্সপ্ৰেছন ইউজ কৰিব পাৰা কিন্তু হেতু অলপ কমপ্লিকেটেড হয় ফাইন এটা তোমালোকে টেকফুলি কৰিব পাৰা আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ